নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ স্বাগতম মই যশ্ৰী আজি সপ্তম শ্ৰেণীৰ 6 নম্বৰ অধ্যায় ত্ৰিভুজ আৰু ইয়াৰ ধৰ্মৰ পাঠটিৰ অনুশীলনী 6.4 বাকি থকা প্ৰশ্নখিনি আলোচনা কৰিম তেনেহলে আহাচোন কি প্ৰশ্ন আছে আমি চাও 4 নম্বৰটো ত্ৰিভুজ ABC ৰ O এটা বহিস্থ বিন্দু দেখুৱা যে twice of OA plus OB plus OC আর ডাঙৰ হ'ব AB plus BC plus CA তো এইটো কাৰণে আমি প্ৰত্যেকটোত OA বা AB থকা ত্ৰিভুজবোৰ আমি লব লাগিব সমাধান ডাইৰেক্ট কৰি যাও ইয়াত ত্ৰিভুজ এইটো ত্ৰিভুজ লও প্ৰথমতে OAB OAB আমি ইয়াতে কি ব্যৱহাৰ কৰিম আমি জানো যে এটা ত্ৰিভুজৰ দুটা বাহুৰ যোগফল সদায় তাৰ তৃতীয় বাহুটোতকৈ বেছি হয় সেই বস্তুটো ধৰ্মটো ব্যৱহাৰ কৰি আমি এখিনি প্ৰমাণ কৰিব পাৰিম তো ইয়াতে এই ত্ৰিভুজটোত চোৱা OAB ইয়াতে তোমাৰ যিকোনো দুটা বাহু লোৱা ধৰা হল এতিয়া আমাক যেহেতু AB বেলেগকে লাগে আৰু OA OB বেলেগকে লাগে সো এই দুটা বাহু আমি একেলগে লম অৰ্থাৎ OA plus OB সদায় কি হ'ব তৃতীয় বাহুতকৈ ডাঙৰ হ'ব এটো আমি 1 নম্বৰ দিও ঠিক তেনেকে ত্ৰিভুজ এবাৰ এটো লও OBC এবাৰ কি হ'ব OC plus OB কাৰ কৈ ডাঙৰ হ'ব এই বাহুটোতকৈ অৰ্থাৎ BC এটো 2 নম্বৰ দিলো নেক্সট আকৌ লাগে আমাক AC লাগে আৰু OC ও লাগে সো হেতু ক্ষেত্ৰত আমি এই ত্ৰিভুজটো এবাৰ লম AC টো আহিব ইয়াৰ পৰা ত্ৰিভুজ OAC ত্ৰিভুজ OAC আমি কি পাম OA plus OC AC তকৈ ডাঙৰ হয়নে সো এতিয়া আমি কি কৰিম এই তিনিটা যোগ কৰি দিম implies কি পাম আমি OA plus OB OA plus OB plus OC plus OB OC plus OB plus OA plus OC OA plus OC ডাঙৰ হ'ব AB plus BC plus AC AB plus BC plus AC implies ইয়াতে সোৱা O এটা আছে দুটা আছে 2OA plus OB দুটা আছে 2OB plus OC দুটা আছে 2OC implies 2 তিনিটাতে আছে হয়নে সো 2 টো আমি কমন ললো OA plus OB plus OC AB plus BC plus AC এতিয়া আমি চাও যেটো আমাক প্ৰমাণ কৰিব দিছিলে আমাৰ এখিনি হৈছে খালি ইয়াতে ওপৰত অলপ বস্তু লিখিব লাগিব হেতু হল সমাধানটো ইয়াতে লিখি দিও ত্ৰিভুজ ABC O বহিস্থ বিন্দু দেখুৱা প্ৰমাণ কৰিব লাগে
প্ৰমাণ কৰিব লাগে এইখিনি লিখি দিব লাগিব OA plus OB plus OC তাতকৈ ডাঙৰ AB plus BC plus CA এইখিনি বস্তু লিখি দিব লাগিব তো এনেকৈ আমি এইখিনি দেখাই দিলো ইয়াতে হয়তো অলপ পজিশনটো সলনি হ'ব পাৰে কৰবাত ঠিকে আছে তাতে CA আছে এইটো AC আছে একে অৰ্থটো একে বুজাব সো এইটোৱে আছিলে আমি প্ৰমাণ কৰি দেখালো 5 নম্বৰটো আছে এইটো 6.4 হয় এইটো অনুশীলনী এবাৰ লিখি দিও 5 নম্বৰটো দিছে যে তলৰ জোখ বিশিষ্ট বাহুবোৰে সমকোণী ত্ৰিভুজ গঠন কৰিবনে এতিয়া ইয়াতে কিছুমান দিছে যে কিছুমান ত্ৰিভুজৰ জোখ কিছুমান দিয়া আছে তিনিটা বাহুৰ জোখ দিয়া আছে আৰু এই জোখ বিশিষ্ট বাহুবোৰে এটা সমকোণী ত্ৰিভুজ গঠন কৰে নে নকৰে আমাক এটো উলিয়াব দিছে এতিয়া আমি জানো যে সমকোণী ত্ৰিভুজ হ'ব কাৰণে পাইথাগোৰাছৰ সূত্ৰটো মানি চলিব লাগিব অৰ্থাৎ কি হ'ব লাগিব যে অতিভুজ ত্ৰিভুজ সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ ইকুৱেল সদায় কি হ'ব লাগিব বাকি থকা বাহু দুটাৰ বৰ্গৰ যোগফল হ'ব লাগিব তাৰ লগত সমান হ'ব লাগিব তেতিয়াহে আমি ক'ব পাৰো যে সেই যোগ বিশিষ্ট বাহু কেইটাই এটা সমকোণী ত্ৰিভুজ গঠন কৰে তেনেহলে আহাচোন আমি 1 নম্বৰটো কৰি চাও এতিয়া এটোৰ কাৰণে মই ইয়াতে কৰি দিও সমাধান এটোত মই কৰি দিও যে ইয়া আছে 5 12 13 আমি ডাইৰেক্ট কৰাৰ লিখি নাথাকো আমি কি কৰিম যিকোনো দুটা আমি লম দুটা মানে ডাঙৰ যেটো জোখ হেতু আমি অতিভুজ হিচাপে লম এতিয়া ইয়াতে 13 টো এইফালে লৈছো আৰু এইফালে 5 আৰু 12 টো যোগ কৰিছো ঠিক আছে এতিয়া পাইথাগোৰাছৰ সূত্ৰৰ মতে ইয়াতে স্কয়াৰ আহিব এতিয়া আমি কৰি যাও দুফালে যদি একে উত্তৰ আহে তেনেহলে গম পাম এই বাহুগিটা সমকোণী ত্ৰিভুজ গঠন কৰে 13 স্কয়াৰ মানে 169 তোমালোকে 13 পূৰণ 13 এটো কৰি চাবা 169 উলাই নে নুলাই নেক্সট টু 169 এ উলাব তাৰ পিছত 5 স্কয়াৰ মানে হল 25 প্লাস 12 স্কয়াৰ মানে হল 144 ইকুৱেল এই দুটা যোগ কৰিলে কিমান হ'ব 5 4 9 2 6 2 4 6 আৰু 1 implies 169 এতিয়া চোৱা আমাৰ দুটা মিলি আছে হয়নে সো আমি ইয়াতে লিখিব পাৰিম যে প্ৰদত্ত জোখ বিশিষ্ট বাহু ওৰে এটা সমকোণী ত্ৰিভুজ গঠন কৰিব তো আমি এনেকে লিখি দিলো যে প্ৰদত্ত জোখ বিশিষ্ট বাহুবোৰে এটা সমকোণী ত্ৰিভুজ গঠন কৰিব তো ইয়াতে এইটোৱে কৰিব নেক্সট আমি চাও বি নম্বৰটো বি নম্বৰটো নেক্সট স্লাইড লও বিৰ কাৰণে কি দিয়া আছে 3 4 5 হয়নে 3 4 5 তো আমি সমাধানটো কৰি দিও ডাইৰেক্ট ইয়াৰে সবতকে ডাঙৰটো হল 5 ইয়াক এইফালে ৰাখি 3 স্কয়াৰ প্লাস 4 স্কয়াৰ
implies এটো হল 25 9 3 স্কয়ার মানে হ'ব 9 আৰু 4 স্কয়ার মানে হ'ব 16 এই দুটা যোগ কৰিলে কিমান হ'ব 25 সো ইয়াতে আমি কি পালো দুটা সাইডে একে মান ওলাইছে এতেকে প্ৰদত্ত যোগ বিশিষ্ট বাহু বুৰে সমকোণী ত্ৰিভুজ গঠন কৰে এইটো হল তাৰ পিছত আছে 689 sorry 10 6810 ইয়াৰ এখন স্লাইড ললো 6810 সমাধান ডাঙৰটো হল 10 বাকি 6 স্কয়ার প্লাস 8 স্কয়ার 10 স্কয়ার মানে হল 100 6 স্কয়ার 36 8 স্কয়ার 64 তো এই দুটা যোগ কৰিলে হ'ব 10 100 ইকুয়াল 100 সো ইয়াতেও লিখি দিও প্ৰদত্ত যোগ বিশিষ্ট বাহু বুৰে সমকোণী ত্ৰিভুজ গঠন কৰে ইনি আমি লিখি দিলো নেক্সট সৰি এটো কৰে এবাৰ নেক্সট ডি টো আমি কৰি চাও ডি টো হল 678 সমাধান এৰ ডাঙৰটো হল 8 6 square plus 7 square implies 64 equal 36 plus 49 ini whole 15 7 85 so 64 or logot not equal to 85 হৈ গল so ইয়াত এটো নহয় প্ৰদত্ত যোগ বিশিষ্ট বাহু বুৰে সমকোণী ত্ৰিভুজ গঠন নকৰে ডিটোৱে নকৰে বুলি আমি পালো তো এইটোৱে নকৰে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিলে আশা কৰিছো যিখিনি বুজাই দিছো তোমালোকে বুজি পাইছা আজিলৈ নমস্কাৰ ধন্যবাদ